জনাইছে মুহূৰ্তৰ ব্ৰেকিং নিউজ নগৰ আৰক্ষীৰ বাসগৃহত চুৰে চলালে লুটপাট নগৰ পুৰণি গুদাম বৰাচুকত চুৰৰ সাফাই অভিযান চুৰে লুটিলে লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লগতে বহু টকা আৰু সামগ্ৰী নগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত সুমেশ্বৰ বৰা নামৰ ব্যক্তিজনৰ ঘৰত এই চুৰিকাণ্ড দিন দুপৰতে ঘৰত কোনো নথকাৰ সুযোগতে দৰ্জা ভাঙি ঘৰত প্ৰৱেশ কৰি লুটপাট চলালে চুৰৰ দলটোৱে সুমেশ্বৰ বৰা পত্নী নগাঁৱৰ টাউনৰ পৰা ঘৰৰ তলা ভাঙি থোৱা অৱস্থাত ঘৰ তহিৰং কৰি থোৱা অৱস্থাত দেখা পাই খবৰ দিয়া আৰক্ষীক আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত পুৰণি গুদাম আৰু নগাঁও আৰক্ষী উপস্থিত হৈ স্নিফাৰ ডগৰ সহযোগত আৰম্ভ কৰে তদন্ত মানে মই ছোৱালীজনী ফৰমাইনাজনী স্কুল গৈছিলে তাৰ পৰা তাই 12মান বজাত আহিলে অহাৰ পাছতে মই মানে তাই প্ৰজেক্টৰ কাৰণে নগাঁও যাব লগা হ'ল 12:30 বজাত মই মোৰ দুইজনী ছোৱালীকে মা ঘৰত থৈ পেলাই 11:30 বজাত মই ওলাই গ'লো গৈ পেলাই কামখিনি কৰি আহি পেলাই তাৰপিছত তেহেঁত দুজনীক লৈ পেলাই মই 2:10 আহি ঘৰ পাইছোঁহি তাৰপিছত ফ্ৰণ্টৰ গেটত মানে তলাটো খুলিছোঁ আহি পেলাই আকৌ ঘৰৰ ফ্ৰণ্ট গেটত খুলিছোঁ চব ঠিকে আছে খোলাৰ পিছত দেখিছোঁ মেইন দৰ্জাখন একদম খোলা পিছফালৰ দৰ্জা খোলা তেতিয়া মই চিঞৰিছোঁ আৰু মুখত চুৰ সোমাল বুলি চব চিঞৰিছোঁ তেতিয়া ওচৰৰ মানুহখিনি আহিছে অহাৰ পিছত এওঁ নাছিলে অফিচলৈ গ'ল অফিচৰ পৰা তেওঁক ফোন কৰা হ'ল তেওঁ আহিলে অহাৰ পিছতে আকৌ তেওঁ পুলিচৰ লগত যোগাযোগ কৰিছে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে এনে আপোনাৰ কি বস্তু নিলে বস্তু মানে মোৰ আঙুঠি 4টা তাৰপিছত সোণৰ চুৰি আছিলে এযোৰ আৰু এনেকুৱা সৰু চুৰি আৰু এলাটো 4-5 খাৰু নিছে মংগলসূত্ৰ এডাল তাৰপিছত পইচা নিছে 25,000 তাৰপিছতে সেই আৰু ভগৱানৰ ওচৰৰ পৰাও নিলে অলপ টকা 1000 মান আছিলে কইনছ আছিলে ৰূপৰ কইনছ আছিলে ভগৱানৰ ওচৰত লক্ষী পূজাত আনা সেয়া তেওঁ সেইবোৰ নিয়া হ'ল আৰু বাকি কি নিছে এতিয়া মানে চুব পৰা নাই যে হেতু কাৰণে গম পোৱা নাই নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ।